মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় থামেলখন দেখি পেলাই গমে পাইছা আজি মই তোমালোকৰ কাৰণে BA BSc বিকমৰ ফাৰ্ষ্ট সেমিষ্টাৰ এছিয়া সমিষ্টৰ কোৱেশ্চন আনসাৰ খিনি আগবঢ়াই লৈ আনিছো ইউনিট 4 ৰ সো তোমালোকে ভালদৰে চাই যাবা ইউনিট 4 ৰ একেবাৰে শেষৰ পাঠটোৰ অসমীয়া বৈজ্ঞানিক পৰিভাষাৰ ইতিহাস আৰু বিকাশ নামৰ পাঠটিৰ সো তোমালোকে ভালদৰে চাই যাবা ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ হৈতে শেয়াৰ কৰি দিবা যাতে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও সদায় আগবঢ়াই থাকিবলৈ অনুপ্ৰাণিত হওঁ সো তোমালোকে প্ৰথম কোৱেশ্চনটো চাবা যে অসমীয়া বিজ্ঞান সাহিত্যলৈ ধীৰধৰ বৰুৱাৰ অৱদানৰ সম্পৰ্কে এটি আলোচনা যুগুত কৰা বা যুগুটোৱা তোমালোকৰ কিন্তু এক্সামত আহিব এই কোৱেশ্চনটো সো তোমালোকে ভালদৰে চাই যাবা এই কোৱেশ্চনটো তোমালোকে লং অৰ্থাৎ দীঘলকৈ লিখিব লাগিব আৰু তোমালোকে মোক কমেন্ট কৰি আছিলা যে তোমালোকক লং কোৱেশ্চন লাগে বুলি সেই কাৰণে মই তোমালোকৰ কাৰণে লং কোৱেশ্চন আগবঢ়াই লৈ আনিছো সো তোমালোকে ভালদৰে চাই যোৱা মই কৈ নাযাও যদি কৈ যাও তেন্তে ভিডিওটো দীঘল হৈ যায় তোমালোকে স্কিপ কৰা সেই কাৰণে কৈছো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই থাকিবা যাতে এক্সামত আহিলে তোমালোকে কোৱেশ্চনটো ভালদৰে বুজি পোৱা আৰু আনসাৰ খিনিও ভালদৰে লিখিবলৈ সক্ষম হোৱা সো তোমালোকে ভালদৰে চাই যাবা আৰু তোমালোকে এই ভিডিওটোৰ পৰা উপকৃত হলে এই ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা যাতে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও সদায় আগবঢ়াই থাকিবলৈ অনুপ্ৰাণিত হওঁ সো তোমালোকে ভালদৰে চাই যোৱা সুন্দৰকৈ দি থোৱা আছে তোমালোকে নিশ্চয় স্পষ্টভাৱে দেখা পাইছা সো এই কোৱেশ্চনটো তোমালোকে ইমানখিনি লিখিলে হ'ব তাৰ পাছতে তোমালোকে দ্বিতীয় কোৱেশ্চনটো চাবা যে অসমীয়া বৈজ্ঞানিক পৰিভাষাৰ উৎপত্তি আৰু বিকাশৰ সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা সো এইখিনিও তোমালোকে নিজৰ বহীত নোট ডাউন কৰি লোৱাচোন সো তোমালোকে নিজৰ বহীত নোট ডাউন কৰিলে এক্সামত আহিলে তোমালোকে কনফিউজ নোহোৱা বা কোৱেশ্চনটো তোমালোকে ভালদৰে বুজি পাবা আৰু স্পষ্টভাৱে মূল কথাখিনি তোমালোকে লিখিব পাৰিবা সো তোমালোকে ভালদৰে চাই যাবা ইয়াত ধুনীয়াকৈ দি থোৱা আছে তোমালোকে নিশ্চয় নিজৰ বহীত নোট ডাউন কৰি ললে বুজি পাবা সো তোমালোকে কিন্তু নিজৰ বহীত নোট ডাউন কৰিবলৈ নাপাহৰিবা সো চাই যোৱা তোমালোকে যেটো লং কোৱেশ্চন হয় দীঘল হ'ব যেটো তোমালোকৰ এক্সামত লং কোৱেশ্চন 10 মাৰ্ক মানৰ আহিব সো তোমালোকে 10 নম্বৰৰ কাৰণে লং কৈ লিখিব লাগিব কোৱেশ্চনৰ আনসাৰ খিনি সো তোমালোকে ভালদৰে চাই যোৱা আৰু তোমালোকে ভিডিওবোৰ চোৱা কিন্তু লাইক নকৰা সেই কাৰণে কৈছো তোমালোকে ভিডিওবোৰ লাইক কৰিবাচোন তোমালোকৰ মাজত এনে বহু ষ্টুডেন্ট আছে যিয়ে ভিডিওবোৰ চাই কিন্তু লাইক নকৰে সো তোমালোকে লাইক কৰিবা সো লাইক কৰিলে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও আগবঢ়াই থাকিবলৈ অনুপ্ৰাণিত হওঁ সো তোমালোকে ভালদৰে চাই যাবা আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ হৈতে শেয়াৰ কৰিবা শেয়াৰ কৰিলেহে মই গম পাম যে তোমালোকৰ কাৰণে মই ভিডিও আগবঢ়াই থকা তোমালোক অনুপ্ৰাণিত হৈছা বুলি সো তোমালোকে ভাল সুন্দৰভাৱে চাই যোৱা তেতিয়াহে তোমালোকে ভালকৈ এক্সামত লিখিব পাৰিবা আৰু নিজৰ বহি তোমালোকে নোট ডাউন কৰিবলৈ নাপাহৰিবা কিন্তু সো চাই যোৱা তোমালোকে ইয়াত সুন্দৰভাৱে দি থোৱা আছে কোৱেশ্চন খিনি আৰু আনসাৰ খিনিও সো তোমালোকে আনসাৰ খিনিও লিখিবা কোৱেশ্চন খিনিও লিখি লবা তেতিয়া তোমালোকে এক্সামত আহিলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহব সো চাই যোৱা তোমালোকে সো ইমানখিনি তোমালোকে লিখিলে হৈ যাব তাৰ পাছতে তোমালোকে আন এটা কোৱেশ্চন চোৱা নতুন পৰিভাষাৰ কোষৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে তোমাৰ ধাৰণা লিখা সো এটো ইমান ইম্পৰ্টেন্ট নহলেও তোমালোকে কিন্তু চাই যোৱা তোমালোকে নিজৰ বহি নোট ডাউন কৰি লবা কেতিয়াবা ইম্পৰ্টেন্ট নোহোৱা কোৱেশ্চনো কিন্তু এক্সামত দিয়া থাকে বা এক্সামত আহে সেই কাৰণে কৈছো তোমালোকে ভালদৰে যোনবোৰ ইম্পৰ্টেন্ট গতে নালাগে তোমালোকে সেই কোৱেশ্চনটো তোমালোকে জাস্ট বুজি লবা যাতে এক্সামত যদি আহে নহয় তেতিয়া তোমালোকে মানে কোনো ধৰণৰ কনফিউজ নোহোৱা বা সুন্দৰভাৱে তোমালোকে লিখিব পাৰিবা তেতিয়াহে তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা সো চাই যোৱা তোমালোকে আৰু এই পাঠটো তোমালোকৰ একেবাৰে শেষৰ পাঠটো হয় সো নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকৰ লগত এসি বুকখন আছে যদি নাই কোনো কথা নাই মই তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰৰ ভিডিও দি থাকিম যিমান পাৰো কিন্তু তোমালোকে মোক কমেন্ট কৰিবা
আৰু মোৰ হোৱাটছএপ চেনেলটো ফলো কৰি দিবা এই ভিডিওটোৰ ডেসক্ৰিপচনত মই লিংক দিম তোমালোকে ডেসক্ৰিপচনটো চেক কৰিবাচোন তাত হোৱাটছএপ গ্ৰুপ আৰু হোৱাটছএপ চেনেলৰ লিংক দিয়া থাকিব তোমালোকে গৈ কিনে চাব পাৰিবা আৰু ইয়াৰ ওপৰত যেহেতু মই অলৰেডি বহু কেইটা ভিডিও বনাই থৈছো তোমালোকে সেই ভিডিও কেইটাও ভালদৰে চাব পাৰিবা নহলে তোমালোকে ভিডিও কেইটা বিচাৰি পোৱাত অসুবিধাৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে সেই কাৰণে কৈছো তোমালোকে ডেসক্ৰিপচনটো চেক কৰিবা তেতিয়া তোমালোকে সকলোখিনি দেখা পাবা তোমালোকৰ মাজত এনে বহু ষ্টুডেন্ট আছে যিয়ে ভিডিওবোৰ চাই কিন্তু সাবস্ক্ৰাইব নকৰে চেনেলটো সো তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰিলেহে গম পাম যে তোমালোকে মোৰ ভিডিওবোৰ চাই কিনে যে বহুত উপকৃত হৈছা বুলি আৰু তোমালোকে মোক কমেন্ট কৰিবা যে মোৰ ভিডিওবোৰ চাই তোমালোক সঁচাই উপকৃত হৈছানে নাই হোৱা ইমানখিনি তোমালোকে লিখিবা আনসাৰখিনি তাৰ পিছত তোমালোকে চাবা আন এটা কোৱেশ্চন এটো কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে এটো যেটো শৰ্ট কোৱেশ্চন টাইপৰে তোমালোকৰ 4 মাৰ্কৰ এক্সামত আহিব পাৰে সো তোমালোকে চাই যোৱা আধুনিক অসমীয়াৰ বৈজ্ঞানিক পৰিভাষা কোষৰ ব্যৱহাৰিকাৰী বাবে লেখক লক্ষীধৰ বৰুৱাই আগবঢ়োৱা বৈশিষ্ট্যসমূহ কি সো তোমালোকে চাই যোৱা ধুনিয়াকৈ তোমালোকে বৈশিষ্ট্যসমূহ কি এনেকে পইণ্ট ওয়াইজত লিখি দিব পাৰিবা ইয়াত কিন্তু তোমালোকে এনেকে লিখি ললে ভাল হ'ব যে আধুনিক অসমীয়াৰ বৈজ্ঞানিক পৰিভাষা কোষৰ ব্যৱহাৰিকাৰী বাবে লেখক ক্ষীৰধৰ বৰুৱাই আগবঢ়োৱা বৈশিষ্ট্যসমূহ হৈছে এনে ধৰণৰ সো এনেকে তোমালোকে এনে ধৰণৰ বুলি লিখি কিনে পইণ্ট ওয়াইজত সুন্দৰভাৱে ইয়াত দিয়া ধৰণে তোমালোকে প্ৰথম স্তৰলৈকে ধুনিয়াকৈ লিখি দিবা তাৰ পাছৰ তোমালোকে শৰ্ট কোৱেশ্চন খিনি চাই যাবা তোমালোকৰ এক্সামত যেহেতু শৰ্ট কোৱেশ্চনৰ আহিব সো তোমালোকে ভালদৰে চাই যাবা যদি ভিডিওটো দীঘল হৈছে তোমালোকে মোক কমেন্ট কৰি জনাবাচোন যেহেতু তোমালোকে ভিডিওবোৰ দীঘল হলে আমনি পোৱা ন এই কাৰণে কৈছো সো তোমালোকে ভালদৰে ধৈৰ্য্য সহকাৰে চাই যাবা যাতে এক্সামত আহিলে তোমালোকে কোনো ধৰণৰ কনফিউজ নোহোৱা ভালদৰে কোৱেশ্চন খিনি দেখা পোৱা আৰু আনসাৰ খিনি শুদ্ধভাৱে তোমালোকে কৰিব পৰা তাৰে মই আশা ৰাখিছো সেইভাবে তোমালোকে যিমান পাৰো কোৱেশ্চন আনসাৰ খিনি আগবঢ়াই লৈনিছো সো তোমালোকে চাই যোৱা নিশ্চয় তোমালোকে ভালদৰে দেখা পাইছা আৰু শেষৰলৈকে ভালদৰে চাই যোৱা সো আজি আগবঢ়াই অনা কোৱেশ্চন খিনি ইমানে আছিল তোমালোকে যদি এই ভিডিওটোৰ পৰা উপকৃত হলা তেন্তে তোমালোকে এই ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা আৰু তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা সো আজিলৈ ইমানে মই তোমালোকক নেক্সট ভিডিওত লগ পাম